ওয়েলকাম টু মাই ইউটিউব চেনেল। আজি মই আলোচনা কৰিম পলিটিকেল থিওৰি চেপ্টাৰ 1 ৰাজনৈতিক স্তৰ এক পৰিচয় চেপ্টাৰ 2। যিমান কুৱেশ্যন এনচাৰ আছে সকলো এইটো ভিডিঅ'ত আলোচনা কৰা হ'ব। ঠিক আছে, ভিডিঅ'টো যদি ভাল লাগে এটা লাইক কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব। আৰু এই ভিডিঅ' ডিছক্ৰিপশ্যনত মোৰ নম্বৰটো দিয়ে থাকিব। কাকো যদি এই চেপ্টাৰটোৰ PDF লাগে মোক সেই নম্বৰত হোৱাটছএপত মেছেজ কৰিলে মই দি দিম PDFটো। ঠিক আছে, তো এতিয়া দেৰি নকৰাকৈ চেপ্টাৰটো আৰম্ভ কৰোঁ। 1 নম্বৰ তোমালোকৰ কুৱেশ্যন আহিব, এইটো কুৱেশ্যন আহিব 1 নম্বৰ, এই যে এনচাৰ ইয়াৰ পৰা ইয়ালৈ এই কুৱেশ্যনটো আহিব, ৰাজনৈতিক তন্ত্ৰৰ উদ্দেশ্য কি? তেতিয়া তোমালোকক লিখিব লাগিব ৰাজনৈতিক প্ৰশ্নসমূহৰ বিষয় যুক্তিসংগতভাৱে চিন্তা কৰি বৰ্তমান সময়ত ৰাজনৈতিক ঘটনাৰ মূল্যায়ন কৰিবলৈ নাগৰিকসকলক উপযুক্ত জ্ঞান দিয়াটো ৰাজনৈতিক তন্ত্ৰৰ উদ্দেশ্য। ঠিক আছে, তাৰপিছত কুৱেশ্যন আহিব কি, ৰাজনীতি কি? এই কুৱেশ্যনটো 2 মাৰ্কছত আহে। কিমান মাৰ্কছত? 2 মাৰ্কছত আহিব। ঠিক আছে, তেতিয়া তোমালোকক লিখিব লাগিব। তাৰপিছত দিয়া আছে আৰু এটা কুৱেশ্যন আহিব তোমালোকৰ, এইটোৰ পৰা আহিব, এই যে লেতেৰা ৰাজনীতি বুলি বিবেচনা কৰিব পাৰোঁ। এই কুৱেশ্যনটো আহিব তোমালোকৰ, এই কুৱেশ্যনটো আহিব, লেতেৰা ৰাজনীতি বুলিলে কি বুজা? এতিয়া তোমালোকে ইয়াত যিটো দিয়া আছে এইটো লিখিবা, এজন সহকৰ্মীয়ে কাৰ্যালয়ৰ মুৰব্বীৰ সৈতে অযুক্তিকভাৱে মিলামিছি কৰা কাৰ্যবোৰক আমি লেতেৰা ৰাজনীতি বুলি বিবেচনা কৰিব পাৰোঁ। ঠিক আছে, তাৰপিছত তোমালোকৰ আৰু এটা কুৱেশ্যন আহিব, এই যে এই কুৱেশ্যনটো আহিব। তাৰপিছত আহিব পাৰে, মহাত্মা গান্ধীয়ে এইবাৰ কি মন্তব্য কৰিছিল? তেতিয়া তোমালোকক লিখিব লাগিব ইয়াৰ পৰা ইয়ালৈকে। ঠিক আছে, মই ইমান আৰু নিদিওঁ কৈ, নহ'লে ভিডিঅ'টো দীঘল হৈ যাব। ঠিক আছে, তাৰপিছত তোমালোকৰ এইটো কুৱেশ্যন আহিব, চৰকাৰৰ দুটা কাৰ্য লিখা। ঠিক আছে, চৰকাৰৰ দুটা কাৰ্য লিখা। এই যে তেতিয়া তোমালোকে এইখিনিৰ পৰা লিখিবা, এই যে এইখিনিৰ পৰা এইখিনিলৈকে লিখিবা। ঠিক আছে, ইয়াতে আৰু এটা প্ৰশ্ন মই এইটো কুৱেশ্যন কৈ দিছোঁ, এই যে ইয়াৰ পৰা ৰাজনীতিৰ পৰা ইয়ালৈকে কুৱেশ্যন আহিব কি, ৰাজনীতিৰ গুৰুত্বপূৰ্ণ দিশ কি কি? তেতিয়া তোমালোকক এইটো লিখিব লাগিব। ঠিক আছে, তাৰপিছত কুৱেশ্যনটো তোমালোকৰ আহিব, এই যে কুৱেশ্যনটো আহিব, চৰকাৰৰ কাৰ্যৰ ওপৰত আমি কিয় মনোযোগ দিওঁ? ঠিক আছে, এনে ধৰণৰ কুৱেশ্যন আহিব, তেতিয়া তোমালোকে এইখিনি লিখিবা, এই যে চৰকাৰৰ পৰা আৰম্ভ কৰি এই যে দিওঁ। ঠিক আছে, তাৰপিছত কুৱেশ্যনটো আহিব, এইটো হ'ব 1 নম্বৰ কুৱেশ্যন। এইবিলাক এই যে খ্ৰীষ্টপূৰ্ব 5ম শতিকাতে প্লেটো আৰু এৰিষ্টটলে তেওঁলোকৰ ছাত্ৰৰ সৈতে ৰাজতন্ত্ৰ গণতন্ত্ৰৰ ভাল বেয়া দিশবোৰ আলোচনা কৰিছিল। ঠিক আছে, কোনে আলোচনা কৰিছিল? প্লেটো আৰু এৰিষ্টটলে। ঠিক আছে, তাৰপিছত হ'ল আধুনিক সময়ত ৰুছো পোনপ্ৰথমে স্বাধীনতা মানৱ জাতিৰ এক মৌলিক অধিকাৰ বুলি যুক্তি দৰ্শাইছিল। যে কোনে পোনপ্ৰথমে স্বাধীনতা মানৱ জাতিৰ মৌলিক অধিকাৰ বুলি যুক্তি দৰ্শাইছিল? তেতিয়া লিখিব লাগিব ৰুছোৱে। ঠিক আছে, তাৰপিছত কুৱেশ্যনটো হ'ল, স্বাধীনতাৰ দৰে সমতাৰ অধিকাৰ গুৰুত্বপূৰ্ণ বুলি কাৰ্ল মাৰ্ক্সে যুক্তি দৰ্শাইছিল। কোনে যুক্তি দৰ্শাইছিল? কাৰ্ল মাৰ্ক্সে। ঠিক আছে, লিখিব লাগিব, আমাৰ জাতিপিতা মহাত্মা গান্ধীয়ে হিন্দ স্বৰাজ প্ৰকৃত স্বাধীনতা বা স্বৰাজৰ বিষয়ে লিখিছিল। হিন্দু স্বৰাজত
কি লিখিছিল মহাত্মা গান্ধী, তেতিয়া লিখিবলৈ স্বৰাজৰ বিষয়ে লিখিছিল। ঠিক আছে। ডক্টৰ B.R. আম্বেদকাৰ অনুসূচিত জাতিৰ লোকসকলৰ বাবে বিশেষ সাম্প্ৰদায়িক সুৰক্ষা ব্যৱস্থাৰ সমৰ্থন কৰিছিল। কোনে? ডক্টৰ B.R. আম্বেদকাৰ। ঠিক আছে। তাৰপিছত আৰু শৰ্ট কুৱেশ্যন আছে এই যে গান্ধীবাদী আদৰ্শই ক'ত স্থান পাইছিল? নিৰ্দেশনাত। ঠিক আছে। তাৰপিছত কুৱেশ্যন এইটো আহিব তোমালোকৰ, এইটো ৰাজনৈতিক তন্ত্ৰ আমাক কিয় প্ৰয়োজন? ঠিক আছে। এইটো কুৱেশ্যন আহিলে তোমালোকে এইখিনিৰ পৰা লিখিবা, এই যে এইখিনিৰ পৰা এইখিনিলৈকে লিখিবা। ঠিক আছে। এতিয়া তোমালোকে বাহিৰ কৰা 11 পেজ। 11 পেজত এইখিনি বাকচখিনিৰ পৰা এইখিনিলৈকে ভেৰি ইম্পৰ্টেণ্ট। ঠিক আছে। এইখিনি তোমালোকে লিখিবই লাগিব, পঢ়িবই লাগিব। এইখিনিৰ পৰা 1 মাৰ্কছৰ কুৱেশ্যন আহে, 2 মাৰ্কছৰ আহে, 3 মাৰ্কছৰ আহে। ঠিক আছে। ভালকৈ পঢ়িবা। এতিয়া তোমালোকে অনুশীলনী কুৱেশ্যন আহা। অনুশীলনী কুৱেশ্যনত 1 নম্বৰ কুৱেশ্যনটো ভেৰি ইম্পৰ্টেণ্ট। 1 নম্বৰ কুৱেশ্যনটো ভেৰি ইম্পৰ্টেণ্ট আছে। 3 নম্বৰটো ইম্পৰ্টেণ্ট আছে। 4 নম্বৰটো ইম্পৰ্টেণ্ট আছে। 5 নম্বৰটো আছে। ঠিক আছে। 1 নম্বৰ শুদ্ধ অশুদ্ধ দিছে। ঠিক আছে। এইবিলাক ভালকৈ পঢ়িবা। মই তোমালোকক কৈ দিছোঁ। 1 নম্বৰটো হৈছে ৰাজনৈতিক তন্ত্ৰই ৰাজনৈতিক অনুষ্ঠান ভিত্তিক গঢ় দিয়া আদৰ্শৰ বিষয়ে আলোচনা কৰে। এইটো শুদ্ধ। ঠিক আছে। এইটো হ'ব শুদ্ধ। ৰাজনৈতিক তন্ত্ৰই বিভিন্ন ধৰ্মৰ মাজত সম্পৰ্ক ব্যাখ্যা কৰে। এতিয়া অশুদ্ধ। অশুদ্ধ। এইটো শুদ্ধ। এইটো অশুদ্ধ। ঠিক আছে। গণতন্ত্ৰৰ সাফল্যৰ বাবে জনগণ নাগৰিক প্ৰয়োজন। ঠিক আছে। এইটো ভালকৈ পঢ়িবা।